ডিউটিতে আছিল অন ডিউটি পিছফালৰ পৰা অচি গাড়ী আহি খুন্দা মাৰি দিছে আজি লাগি অচিয়ে খবৰ এটা লোৱা নাই মোক সৰু কেঁচুৱা এটাও আছে আকৌ এতিয়া আমি ভাবিছোঁ অচিয়ে খবৰ লোৱা নাই যেতিয়া হত্যাই পৰিকল্পনা কৰিছিল নেকি কি ক'ম আৰু এতিয়া নাৰায়ণা হস্পিটেল আছে এতিয়ালৈ চেঞ্জ অহাই নাই মৃত্যুৰ সৈতে যুঁজি আছে ৰাতিপুৱা 9টামান বজাত ফোন কৰিছিলে ভিডিঅ' কল কৰিছিলে বাচ্ছাটোকো চাইছিল তাৰপিছত আকৌ মই পিছত ফোন কৰিছিলোঁ তেতিয়া আৰু ফোনত পোৱা নাই তাৰপিছত 10টামান বজাত গম পাইছোঁ এক্সিডেণ্ট হোৱা বুলি দাদা খবৰ দিছে মোক নাই ফোন কৰা নাই এক্সিডেণ্ট হোৱাৰ আগদিনা ঘৰত আহিছিলে আহি সেইদিনাই গৈছে 2টা বজাত ডিউটি আছে দেখি এতিয়া লগত খুৰা আছে 2টা খুৰা আছে দাদা আছে এতিয়া থানাত এজাহাৰ দিছিলোঁ এতিয়া হেৰি ভুল হোৱা বুলি মাতি আছে আমাৰ এতিয়া ৰেষ্টাৰ কৰিলে পিছত প্ৰব্লেম হ'ব বুলি কৈছে তাৰ পৰা ফোন কৰিছে থানাৰ পৰা ফোন কৰিছোঁ বুলি কৈছে 3বাৰমান ফোন কৰিছে অচিৰ ওপৰতে দিয়া হৈছে কালি দিছোঁ তাৰপিছত এক্সিডেণ্ট হোৱা বুলি গম পালোঁ 10টা বজাত আহিলোঁ আহি এতিয়া গম পাওঁ যে মানে হেৰি তাক অচিয়ে খুন্দিছি এনেকৈ আজি এতিয়া খবৰে লোৱা নাই আজি 3 দিন হ'ল তাতে নাৰায়ণীত আছে ৰাতিটো কান্দি থাকোঁ কালি ডাঙৰটো ল'ৰাই বহুত কান্দিছে একেলগৰে একে সমানে 16টা দিনে মাত্ৰ ডাঙৰ তাৰপিছত আজিলৈকে একো খোৱা খাব নাই আৰু পৰিয়ালটো বৰ হাৰাশাস্তি হৈছে টকাৰ মাথা মাৰি আছোঁ আমি তাৰপিছত আহি এতিয়া কি ক'ম সেইকাৰণে এইটো গভৰ্ণমেণ্টৰ পৰা হেৰিটো হ'ব লাগে ট্ৰিটমেণ্টটো যিহেতু ডিউটি কৰি থকা অৱস্থাতে ঢুকিছে এই DCD আছে মোৰ দেওৰ মানে মোৰ ল'ৰা সেইটো মোৰ ল'ৰাটোৰ সমানে আৰু সেইকাৰণে আৰু এতিয়া ভাষা নাই ৰাতিটো কান্দি আছে চলি তাৰ লগতে আমিও কান্দিছোঁ তোৰহে বেয়া লাগছে নেকি আমাৰতো লাগছে বুলি কান্দি পেলাই ঘুমি আছোঁ আমি এতিয়া এইটো গভৰ্ণমেণ্টৰ চিকিৎসা হ'ব লাগে পৰিয়ালটো বৰ হাৰাশাস্তি হৈছে কাৰণ চাকৰি কৰা সিয়ে আছিল মাক দেউতাকৰো একো নাই আৰু বাকীকেইটা ভায়াকৰো একো নাই এতিয়া কেনেকৈ থাকিব পৰিয়ালটো আৰু এইফালে পানী কৈছোঁ এইটো মানে আমাৰ ভাইটি এজন হিমাংশু চৌৰীয়া তেওঁ দলগাঁও আৰক্ষী থানাত কৰ্মৰত আৰু যোৱা পৰহি 11 তাৰিখে তেখেতৰ অন ডিউটি অৱস্থাত মানে তেখেতৰ এখন তাক বাগৰি থকা অৱস্থাত মানে অচি ছাৰে তেখেতক যাব দিয়ে তাত মানে পৰিৱেশন কৰিবৰ কাৰণে আৰু তেওঁ সেইমতে কৰ্তব্যটো কৰিবৰ কাৰণে যায় আৰু যাই থকা অৱস্থাতে এই দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰুৱা তেখেতৰ ব্ৰেজা গাড়ীখনৰে মানে খাৰুপেটীয়াৰ পৰা দলগাঁও অভিমুখে আহি আছিল আহি থকা অৱস্থাত তেখেতে নিয়ন্ত্ৰণ হাৰে মানে আৰক্ষী জোৱান হিমাংশু চৌৰীয়া হোৱাৰ বাকী দুগৰাকীক মানে খুন্দিয়াই থৈ যায় লগে লগে মানে আমাৰ হিমাংশু চৌৰীয়া যিজন আমাৰ দলগাঁও থানাৰ আৰক্ষীৰ ভাইটি তেখেত এই লগে লগে তেখেতক মগলৈ লৈ এবাৰ গুৱাহাটীলৈ ৰেফাৰ কৰা হয় আৰু গুৱাহাটীত তেখেতৰ বৰ্তমান নাৰায়ণ হস্পিটেলত মানে একেবাৰে সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসা চলি আছে এই অতি বেয়া অৱস্থা হৈছে কিন্তু দুখৰ বিষয় যে যি সময়ত নেকি আৰক্ষী বিষয়া চন্দন বৰুৱাৰ গাড়ীয়ে খুন্দিয়াইছে আৰু সেই সময়ত চন্দন বৰুৱাই এতিয়ালৈ তেখেতৰ কোনো খবৰ লোৱা নাই বা দুখৰ বিষয়ে তেওঁৰ থানাৰ অন্তৰ্গত তেওঁ এজন জোৱান তেওঁ এতিয়ালৈ খবৰ নাই আৰক্ষী প্ৰশাসনৰ পৰা কিবা অলপ সামান্যতম সহায় কৰিছে চিকিৎসালয় নিয়াৰ ক্ষেত্ৰত আৰক্ষী জোৱানে অৱশ্যে ভৰ্তি কৰাইছে বুলি জনামতে কিন্তু কথাটো হ'ল তাৰ পিছৰখিনি যিয়া বৰ্তমান চিকিৎসা চলি আছে পৰিয়ালটো মহাবিপদত পৰিছে সামান্যতম কিবা এটা সৰুকৈ আৰ্থিক সাহায্য আগবঢ়াইছে কিন্তু পৰিয়ালটো বৰ্তমান বেলেগ আৰু সাহায্য তেনেকুৱা আগবঢ়োৱা নাই কিন্তু বৰ্তমান অন ডিউটি অৱস্থাত কৰ্তব্য অৱস্থাত যেতিয়া আৰক্ষী জোৱান এজন আঘাতপ্ৰাপ্ত হয় ইতিমধ্যে চৰকাৰীভাৱে এইটো সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে কিন্তু চৰকাৰীভাৱে কৰা নাই আনকি কি বুলি কৈ দুখৰ বিষয়ে মই আপোনাক ক'লোৱে যে আৰক্ষী জোৱান চন্দন বৰুৱাইও মানে অচি চন্দন বৰুৱাই এতিয়ালৈকে তেখেতৰ খবৰ লোৱা নাই পৰিয়ালটো গতিকে আমি এটা উচিত ন্যায়ৰ ব্যৱস্থা কৰি পৰিয়ালটো যাতে চিকিৎসাটো সম্পূৰ্ণ তৎকালীনভাৱে গোটেইখিনি সহায় কৰে কাৰণ পৰিয়াল বুলিবলৈ তেখেতৰ এজন পানী কেঁচুৱা এই 3 বছৰীয়া শিশু এটা আছে
আছে, তেওঁৰ পিতৃ মাতৃ আছে, গতিকে একমাত্ৰ চাকৰিয়াল তেখেতে আছিল আৰক্ষী জোৱান, বেছি বছৰো হোৱা নাই। গতিকে এনেকুৱা অৱস্থাত যদি এনেকুৱা এটা ঘৰখন কেনেকুৱা বিপদত পৰিছে, গতিকে এনেকুৱা আমি বিচাৰোঁ যে বিষয়টো মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিটো গৃহ বিভাগটো তেখেতৰ আণ্ডাৰত আছে, গতিকে এই বিষয়টো আমাৰ হিমাংশু চহৰীয়াৰ এটা ব্যৱস্থাটো লওক, তেখেতে যাতে চিকিৎসা ব্যৱস্থা নাৰায়ণৰ সম্পূৰ্ণ চিকিৎসাৰ বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰে, লগতে উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে, এইখিনি আমি বিচাৰিছোঁ। এতিয়া মানে যোৱাকালি এজাহাৰ দিয়া হৈছে, খুন্দিয়াটো এক্সিডেণ্ট মানে, কিন্তু এতিয়া কথাটো হ'ল কি হ'ল, আমি এইটো ভালকৈ তাৰ প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে তাত যিখিনি দেখা পাইছে তেখেতৰ গাড়ী খুন্দিয়া বুলি কৈছে, মানে মহতিয়াই থৈ যায় বুলি কৈছে আৰক্ষী জোৱান হিমাংশু চহৰীয়া আৰু আন দুগৰাকী। এতিয়া আমাৰ হিমাংশু এতিয়া বৰ্তমান নাৰায়ণত, তেখেতৰ মাত বোল নাই, কোনো চেঞ্চ নাই, এতিয়ালৈ ICU ভেণ্টিলেটৰ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।